কলাবাৰী ১ নং দুলাদলি গাঁও আছে তাত এই ঘটনা সংঘটিত হৈছে আৰু দুটা পৰিয়ালক নিজৰ ভতিজাকৰ বিয়া খাবলৈ যোৱাৰ বাবে এই তিনিটা পৰিয়ালক এঘৰীয়া কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই আৰু ভুল আছিল যে বামুণীয়া পন্থাৰে তেওঁলোকৰ ঘৰত বিয়া হৈছিল আৰু সেই বিয়ালৈ যোৱাৰ বাবে এই তিনিটা পৰিয়ালক তেওঁলোকে শংকৰ সংঘৰ যি দুলা প্ৰাথমিক আছে গহপুৰৰ কলাবাৰীৰ তাৰ পৰা তেওঁলোকক উলিয়াই দিয়া হ'ল পৰিয়ালকিটা হৈছে শিৱ ভূঞা দিন ভূঞা আৰু পাপু ভূঞা এই তিনিটা পৰিয়ালৰ ভুল আছিল তেওঁলোকে নিজৰ ককায়েকৰ ঘৰত যেহেতু নিজৰ ককায়েক শংকৰ সংঘৰ নহয় কিন্তু এই তিনিটা পৰিয়াল শংকৰ সংঘৰ আছিল আৰু তেওঁলোকে নিজৰ ককায়েকৰ লৰাৰ বিয়া খাবলৈ গৈছিল বিবাহ মণ্ডপত উপস্থিত আছিল যাৰ বাবে ৰুখত পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি দুলা প্ৰাথমিক আছে তেওঁলোকৰ আৰু এই পৰিয়ালকিটাক শংকৰ সংঘৰ ফালৰ পৰা এঘৰীয়া কৰা হ'ল আৰু তেওঁলোকৰ ভুল হ'ল যে জ্যেষ্ঠ ভাতৃ কেশৱ ভূঞাৰ ঘৰৰ বিবাহ অনুষ্ঠানত তেওঁলোক উপস্থিত আছিল এতিয়াও কিছুদিন পূৰ্বৰ পৰা আমি দেখিছোঁ শংকৰ সংঘ বিভিন্ন সময়ত বিভিন্ন বিতৰ্কত সাঙুৰ খাই পৰিছে কিছুদিনৰ পূৰ্বে আমি দেখিছিলোঁ টাইপাৰ লগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা খুব ডাঙৰকৈ বিতৰ্ক সৃষ্টি হৈছিল দুটা ফৈদৰ মাজত তেওঁলোকৰ মাজত এজাহাৰ দিবলগীয়া হৈছিল ইটো পক্ষই সিটো পক্ষৰ বিৰুদ্ধে আক্ৰমণ প্ৰতি আক্ৰমণ কৰিছিল কিন্তু সেই বিতৰ্কৰ কৰবাত নহয় কৰবাত মাৰ নজাওতে বা মানুহৰ মনত থাকোতে পুনৰবাৰ এবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা খবৰ আহিছে গহপুৰৰ পৰা কাৰণ আমি আগতে দেখিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘই বিভিন্ন সময়ত কেতিয়াবা মুৰ্গী ব্ৰইলাৰ মুৰ্গী পুহিলে বা এনেকুৱা ধৰণৰ কিবা কিবি পুহিলে তেওঁলোকে এঘৰীয়া কৰে বহু পৰিয়ালক এঘৰীয়া কৰি ৰাখে এবাৰ গহপুৰৰ কলাবাৰীৰ ১ নং দুলাদনিত এই ঘটনা সংঘটিত হ'ল ভুল আছিল যে বামুণীয়া পন্থাৰ বিবাহলৈ গ'ল এই পৰিয়াল তিনিটা নাম হৈছে শিৱ ভূঞা দিন ভূঞা আৰু পাপু ভূঞা আৰু তেওঁলোকৰ জ্যেষ্ঠ ভাতৃ কেশৱ ভূঞাৰ ঘৰলৈহে গৈছিল এনেকুৱা নহয় যে অন্য স্থানলৈ গৈছে নিজৰ পৰিয়ালৰ বিয়াৰ বিবাহ স্থানত উপস্থিত থকাৰ বাবে এই পৰিয়ালকিটাক শংকৰ সংঘই এঘৰীয়া কৰিলে আৰু আনকি পৰিয়ালকিটাক পিছৰ পৰ্যায়ত সংস্কাৰ কৰিম বুলি কৈছিল এই গহপুৰৰ দুলা প্ৰাথমিকে শংকৰ সংঘৰ কৈছিলে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক শুধৰণি কৰা হ'ব তেওঁলোকৰ যি নিয়ম আছে সংস্কাৰ কৰিব পুনৰ তেওঁলোকক শংকৰ সংঘলৈ আনা হ'ব বা সংবিধান দিয়া হ'ব এটো কথা কোৱা হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দুলা প্ৰাথমিকৰ ফালৰ পৰা কিন্তু যথেষ্ট সময় উকলি গ'ল সেই পৰিয়ালকিটা বাৰম্বাৰ এই দুলা প্ৰাথমিকৰ যিসকল লোক আছে শংকৰ সংঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত জড়িত যিসকল ব্যক্তি আছে তেওঁলোকৰ ওচৰ চাপে কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে এই পৰিয়ালকিটাক আকোৱালি নললে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই দুলা প্ৰাথমিকে গহপুৰৰ যি কলাবাৰী অঞ্চল আছে ১ নং দুলা দলনি তাত থকা এই দুলা প্ৰাথমিকে কিন্তু এই পৰিয়াল তিনিটাক আকোৱালি নললে শিৱ ভূঞা দিন ভূঞা পাপু ভূঞা তেওঁলোকে এইটো কথা স্বীকাৰ কৰিছিল হয় তেওঁলোকৰ ভুল হৈছে কিন্তু কেইজনমান ভকতক নিমন্ত্ৰণ ৰক্ষা কৰিলেও যদি মা এই পৰিয়ালটোৰ ওচৰত নিজৰ ককায়েকৰ পৰিয়ালৰ ওচৰত তেওঁলোকে থিয় হৈছিল বিয়াৰ দিনটোত শুভ ক্ষণখিনিত আৰু সেইটোৱে কৰবাত নহয় কৰবাত তেওঁলোকৰ বাবে হয়তো কাল হ'ল আৰু যাৰ বাবে তেওঁলোকক এতিয়া এঘৰীয়া হ'বলগীয়া হৈছে আৰু তেওঁলোকে এতিয়া কিছুমান মানসিকভাৱে তেওঁলোক ভাগি পৰিছে আৰু দুখ বেদনাত জৰ্জৰিত হৈ পৰিছে কাৰণ তেওঁলোকে দীৰ্ঘদিন ধৰি শংকৰ সংঘৰ লগত জড়িত হৈ আছিল আৰু তেওঁলোকে এইটো কথা এটা প্ৰশ্ন কৰিছে যে নিতৌ সংস্কাৰৰ বাবে ঘৰলৈ নিমন্ত্ৰণ দিছিল সেই শংকৰ সংঘৰ যি দুলা প্ৰাথমিক আছে কেইবাজনো ভকতক কেইবাজনো বিষয়ববীয়াক কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে আৰু অপমান কৰি পেলাই গুচি যোৱাৰ এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে যেহেতু তেওঁ সংস্কাৰৰ বাবে কিছু নীতি নিয়ম কৰিবলৈ মাতিছিল আৰু যাৰ ফলত এতিয়া মুকলিভাৱে তেওঁলোকে শংকৰ সংঘ ত্যাগ কৰি পুনৰ বৌদ্ধিক ধৰ্মলৈ ঘূৰি আহিব এই পৰিয়ালকিটা কাৰণ তেওঁলোকৰ ওচৰত এতিয়া গত্যান্তৰ নাই কাৰণ তেওঁলোকে পুনৰ তেওঁলোকৰ নিজৰ যিখন শংকৰ সংঘৰ সমাজ আছিল সেই সমাজখনলৈ তেওঁলোক ঘূৰি যাব বিচাৰিছিল কিন্তু সেই শংকৰ সংঘই তেওঁলোকক আদৰি নোলোৱাত এতিয়া বিপাঙত পৰিছে এই পৰিয়ালকিটা কাৰণ তেওঁলোকৰ এনেকুৱা ধৰণৰ কথা তেওঁলোকৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে তেওঁলোকে এনে কি কাম কৰিলে যাৰ বাবে তেওঁলোকক এঘৰীয়া কৰিব লগা হ'ল বা এঘৰীয়া কৰা হ'ল কাৰণ তেওঁলোকে নিজৰ পৰিয়ালৰ ককায়েকৰ লৰাৰ বিয়াত তেওঁলোক উপস্থিত আছিল যেটো পৰিয়াল হিচাপে তেওঁলোক যাব লাগিব কিন্তু ৰুখত পৰিল শংকৰ সংঘৰ সেই পৰিয়ালকিটা অতি দুৰ্ভাগ্যবশত মন্তব্য আহিছে সেই পৰিয়ালকিটাৰ পৰা তেওঁলোকে এই যি গহপুৰৰ কলাবাৰী ১ নং দুলাদনি আছে দুলাদনি অঞ্চলৰ যি দুলা প্ৰাথমিক আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লোকসকলে তেওঁলোকৰ লগত কি কৰিলে সেই কথা তেওঁলোকে মন্তব্য আহিছে আমি আপোনালোকক শুনাব বিচাৰিছোঁ মোৰ ভাইটি হ'ল বৈদিক ধৰ্ম আৰু মই হলো সংঘৰ গতিকে মোৰ ভাইটি বিবাহ পাতিছিলে বিবাহতে মোৰ ল'ৰা দুটা
বিয়া খাবলৈ অহাৰ কাৰণে ৰাইজে মোক এঘৰীয়া কৰিছে। গতিকে তেওঁলোক হ'ল বামুণীয়া আৰু আমি হ'লোঁ সংঘৰীয়া। আৰু সেইটোতে আমাৰ খুৰা ঢুকাইছিলে। খুৰা 11 দিন প্ৰায় 14 দিনমান যোৱাৰ পিছতহে বিয়াখন আৰম্ভ হৈছে। আৰু বিয়াখন আৰম্ভ সেই যোৱাৰ কাৰণে 14 দিনৰ পিছত আৰু যিখিনি আমাৰ কাজকৰ্ম আছিলে ধৰক সংস্কাৰ আমাৰ সংঘৰীয়া মতে যিখিনি হ'ব লাগে সেইখিনি মই কৰিম বুলি কৈ পেলাই বিয়া পাছলৈকে ধৰক আজি আমাৰ কেইবাটাও ব্ৰত লাগিছিল। চব মিলি পেলাই আমি টোটেল 31 দিন ব্ৰত খাটি আছিলোঁ। আজি পৰ্যন্ত আমাৰ সংঘৰ মানুহে আমাক সংস্কাৰ কৰি পেলাই নল'লে। আৰু নলোৱাৰ কাৰণে আৰু তেওঁলোকৰ বহুতো কূটনীতি বহুতো তেওঁলোকৰ তাৰমানে খতিয়ান আছে। সেইখিনি আমি তথ্য হিচাপে আমি দিব পৰা আমাৰ ক্ষমতা আছে। আৰু বহুত কেলেংকাৰী গতিকে এই শংকৰ সংঘ ইমান কেলেংকাৰী থকা শংকৰ সংঘ আৰু আমি থাকিব আমাৰ ইচ্ছা নাইকিয়া। গতিকে সেই সংঘত আমি আৰু নাথাকোঁ বুলি পেলাই আগৰ পুৰণা যি বৈদিক সমাজ আছিল সেই বৈদিক সমাজলৈ আমি আকৌ পুনৰ ঘূৰি আহিম বুলি পেলাই আমি নিজৰ মনত দৃঢ়তা ৰাখি পেলাই আজি আমি ব্ৰাহ্ম সমাজত আমি সোমাম বুলি আজি মনস্থ কৰিছোঁ। মোৰ ভাইটোৰ পিতেকৰ বিয়া পাতিছিলোঁ, অৰ্থাৎ মোৰ ভতিজা হয়। ভতিজাৰ বিয়াৰ ৰিচিপশ্যন খাবলৈ অহা খাতিকে মোক শংকৰ সংঘই এঘৰীয়া কৰি ৰাখিছে। তাৰপিছত আজীৱন মোক এঘৰীয়া কৰি ৰখাৰ পিছত মই তেখেতসকলৰ ওচৰত মই ক্ষমা বিচাৰিলোঁ। তাৰপিছত তেখেতসকলে মোক এটা উত্তৰ দিলে যে তুমি সংস্কাৰ হ'ব লাগিব। মই ঠিক আছে মই সংস্কাৰ হ'ম, গতিকতে আপোনালোক মোৰ ঘৰলৈ যাব লাগিব, মই নিমন্ত্ৰণ দিম। ইতিমধ্যে যোৱাকালি মই নিমন্ত্ৰণ দিলোঁ। মই বিশেষতে মানে ধৰক সংস্কাৰৰ কাৰণে মই মানুহ বেছি মতা নাছিলোঁ, 4জন মাতিছিলোঁ, তাৰে 3জন আহিল। তেখেতসকলে আহি পেলাই মোৰ মাহ কল গুড় গাখীৰ সকলো নৈবেদ্য মই গোটাই থোৱা সেই দ্ৰব্য এৰি থৈ তেখেতসকলকে আকৌ পুনৰ গুচি গ'ল কৰিব নোৱাৰোঁ বুলি। মোক অপমানটো কৰিছে, ডবল অপমান কৰি থৈ গুচি গৈছে। গতিকতে সংস্কাৰ হেনো ৰাতি নহয়। আৰু গতিকতে মই কি দুখ লগালোঁ। গতিকতে হেন জানি মই আকৌ পুনৰ এই বৈদিক সমাজলৈকে মই ঘূৰি যাম বুলি মনত আৰু গৃহতাই মানে ৰাইজৰ আগত ক'লোঁ। মন্তব্য শুনিলে কেনেকৈ তেওঁলোকক শংকৰ সংঘৰ ফালৰ পৰা এঘৰীয়া কৰা হ'ল। আৰু তেওঁলোকৰ ভুল এটাই, তেওঁলোকে নিজৰ পৰিয়ালৰ ঘৰত তেওঁলোকে এটা বিবাহ অনুষ্ঠানত উপস্থিত আছিল। আৰু সেই কেশৱ ভূঞাৰ ঘৰলৈ জ্যেষ্ঠ ভাতৃ, আচলতে শিৱ ভূঞা, দীন ভূঞা, পাপু ভূঞা আৰু কেশৱ ভূঞা, তেওঁলোক হৈছে ককাই ভাই। কিন্তু 3জন শংকৰ সংঘত আছিল আৰু এজন শংকৰ সংঘত নাছিল। সেই শংকৰ সংঘত নথকা ককায়েকৰ পুত্ৰৰ বিয়া খাবৰ যোৱাৰ বাবেই এই পৰিয়াল 3টাক এঘৰীয়া কৰিলে। এঘৰীয়া কৰালৈকে ঠিক আছিল, তেতিয়ালৈকে হয়তো শংকৰ সংঘৰ নিয়ম মতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিয়ম মতে তেওঁলোকক এঘৰীয়া কৰিছে, তাত তেওঁলোকৰ আপত্তি নাছিল। কিন্তু তেওঁলোকে সংবিধান বিচাৰি গৈছিল, পুনৰ সংস্কাৰ হ'ব বিচাৰিছিল। তেওঁলোকৰ ভুলৰ শুধৰণি কৰি তেওঁলোকে যি কৰিব লাগে সকলো কৰি পুনৰ তেওঁলোকে শংকৰদেৱ সংঘলৈ যাব বিচাৰিছিল। কিন্তু সেই ক্ষেত্ৰত শংকৰদেৱ সংঘৰ ফালৰ পৰা তেওঁলোকে সঁহাৰি নাপালে। অতি দুৰ্ভাগ্যজনক কথা, এই দোলা প্ৰাথমিকৰ একাংশ লোকে তেওঁলোকৰ লগত সঁহাৰি নিদিলে, তেওঁলোকক অপমান কৰাৰ তেওঁলোকে অভিযোগ আনিছে আৰু কৈছে যে যি সংবিধান দিম বুলি আচলতে তেওঁলোকে কথা দিছিল, যি গহপুৰৰ কলাবাৰী 1 নং দোলাদনিৰ যি দোলা প্ৰাথমিক আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, তেওঁলোকে কথা দিছিল যে পৰৱৰ্তী সময়ত সংস্কাৰ কৰা হ'ব, আপোনালোকক পুনৰ শংকৰদেৱ সংঘত ৰখা হ'ব। যিটো তেওঁলোকে কথা দিছিল সেইটো কিন্তু কথা তেওঁলোকে নাৰাখিলে, যাৰ বাবে উপায়ন্তৰ হ'ল কেইবাবাৰো এই পৰিয়ালকেইটা শংকৰদেৱ সংঘৰ বিষয়ববীয়াৰ ওচৰ চাপিছিল, কিন্তু তাৰ পাছতো কোনো ধৰণৰ সমিধান নিদিলে। অৱশেষত পৰিয়ালকেইটাই দুখ বেদনাত জৰ্জৰিত হৈ শংকৰ সংঘ ত্যাগ কৰি পুনৰ বৈদিক ধৰ্ম গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে। আৰু তেওঁলোকে বৈদিক ধৰ্ম গ্ৰহণ কৰিছে আৰু কৈছে যে আমি বৈদিক ধৰ্ম গ্ৰহণ কৰিম, পুনৰ তেওঁলোকে শংকৰ সংঘৰ লগত ঘূৰি নাযায়। কিন্তু শংকৰ সংঘৰ বিতৰ্ক এইটোৱে নহয়, শংকৰ সংঘৰ বিতৰ্ক বহু আছে। ইয়াৰ পূৰ্বেও কেতবোৰ বিতৰ্ক দেখা পোৱা যায়। কেতিয়াবা যদি কোনোবাই স্বাৱলম্বী হ'বৰ বাবে ব্ৰইলাৰ ফাৰ্ম এখন খুলিছে, তেনেকুৱা এটা দৰিদ্ৰ পৰিয়ালক শংকৰ সংঘই কিন্তু এঘৰীয়া কৰিছে। গতিকেলৈ যদি ক'বলৈ যাওঁ, আহোমসকলৰ যি পূৰ্বপুৰুষক তেওঁলোকে পূজা কৰে, যিটো আমি তেওঁলোকে যেনেদৰে পাতে, সেই পূজালৈ যোৱাৰ বাবেও কিন্তু এটা আহোম পৰিয়ালক তেওঁলোকে এঘৰীয়া কৰিছিল, যাৰ ফলত টাইপাৰ লগত প্ৰত্যক্ষভাৱে শংকৰ সংঘৰ কিন্তু এটা সংঘাত হৈছিল। গতিকেলৈ মেডাম মেফি খোৱাটো তেওঁলোকে আপত্তি আছিল। গতিকেলৈ
প্ৰশ্ন আছে যে নিজস্ব বা স্বকীয়তা কিছুমান ক্ষেত্ৰত আছে যিসমূহ কৰবাত নহয় কৰবাত কিছুমান মানে এৰি দিব নোৱাৰে এই পৰিয়ালকিটাৰ ক্ষেত্ৰতো আচলতে তেনেকৈ হ'ল নিজৰ ককায়েকৰ ঘৰলৈ নিজৰ ককায়েকৰ সন্তানৰ বিয়া খাবলৈ তেওঁলোকে নোযোৱাকৈ থাকিব নোৱাৰিলে যেটোৱে হয়তো তেওঁলোকৰ ভুল হ'ল আৰু যাৰ বাবে তেওঁলোকে শংকৰ সংঘৰ ৰুখত পৰিল আৰু তেওঁলোকক এঘৰীয়া কৰিলে আৰু অৱশেষত তেওঁলোকে বহু কাকুতি মিনতি কৰিছিল শংকৰ সংঘৰ লোকসকলক যাতে পুনৰ তেওঁলোকক শংকৰ সংঘই আধৰি লয় কিন্তু গহপুৰৰ কলাবাৰীৰ 1 নং দুলা দলনিৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শাখাটোৱে তেওঁলোকক আদৰি নললে আদৰি লোৱাটো বহুত দূৰৰ কথা তেওঁলোকক অপমান কৰিলে তেওঁলোকক যি সংবিধান দিয়াৰ প্ৰতিশ্ৰুতি দিছিল সেই সংবিধান দিয়াৰ প্ৰতিশ্ৰুতি তেওঁলোকে ৰক্ষা নকৰিলে উপায়ন্তৰ হৈ শংকৰ সংঘৰ পৰা ওলাই আহিল এই তিনিটা পৰিয়াল আৰু তেওঁলোকে কৈছে যে আমি পুনৰ আগৰ দৰে জীয়াই থাকিম শংকৰ সংঘৰ লগত আমি নাথাকো কিন্তু বাৰম্বাৰ শংকৰ সংঘ বিতৰ্কত সোমাই আছে আৰু বিগত সময়ত আমি দেখিলো টাইপাৰ লগত কেনেকুৱা প্ৰত্যক্ষ এক সংঘাত হ'ল ৰাজপথলৈ ওলাই আহিব লগা হ'ল এটা আহোম জনগোষ্ঠী সংগঠনে তেওঁলোকক ধিক্কাৰ দিছিল তেওঁলোকৰ সংবিধান জ্বলোৱাক লৈ পেলাই এটা ডাঙৰ ঘটনা সংঘটিত হ'ল গতিকে সমাজৰ বাবে এটা কৰবাত নহয় কৰবাত এটা বিৰূপ হয়তো মেছেজ যাব পাৰে গতিকে সেইটো ক্ষেত্ৰত কৰবাত নহয় কৰবাত দুইটা পক্ষই চিন্তা চৰ্চা কৰাটো অত্যন্ত জৰুৰী গতিকে পুনৰ জনাইছো গহপুৰৰ পৰা এটা খবৰ আহিল পুনৰ বিতৰ্কত শ্ৰীমন্ত শংকৰদেৱ সংঘ এবাৰ বিয়া খাবলৈ যোৱাৰ বাবে তাকো নিজৰ ককায়েকৰ ঘৰত বামুণীয়া পন্থাৰে বিয়া পাতিছিল আৰু বামুণীয়া পন্থাৰে বিয়া খাবলৈ যোৱাৰ বাবে শংকৰদেৱ সংঘয়ে তিনিটা পৰিয়ালক গহপুৰৰ কলাবাৰীৰ 1 নং দুলাদনিত এঘৰীয়া কৰিলে চিৰদিনৰ বাবে এঘৰীয়া কৰিলে কিন্তু তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল পিছৰ পৰ্যায়ত আপোনালোকক সংস্কাৰ কৰা হ'ব পুনৰ শংকৰ সংঘলৈ অনা হ'ব যেটো কথাত অটল নাথাকিল শ্ৰীমন্ত শংকৰদেৱ সংঘ ধন্যবাদ